তোমালোক আমাৰ বয়সৰ হবা তেতিয়া তোমালোকে উলিয়াই যেতিয়া দিনপঞ্জী পঢ়িবা যে 1 জানুৱাৰী অমুক চন 25 চন তেতিয়া তোমালোক আবেগিক হবা আৰু কলেজখনৰ প্ৰতি তোমালোকৰ মৰম বেছি হ'ব। পঢ়ি থাকোঁতে কলেজখনৰ প্ৰতি মৰম ইমান নাথাকে, কিন্তু কলেজখনৰ পৰা যেতিয়া ওলাই যোৱা যায় তেতিয়া কলেজখনৰ প্ৰতি মৰম বেছি থাকে। মই নিজে কমাৰ্চৰ ষ্টুডেণ্ট, এই কানৈ কমাৰ্চৰ ষ্টুডেণ্ট, কিন্তু মই ফিজিক্সৰ ক্লাছ হলে গেলেৰীত বহি তেতিয়া গেলেৰী আছিলে, কাঠৰ গেলেৰী, সৰু সৰু 6 ইঞ্চিৰ গেলেৰী কিছুমান আছিলে, ফুটবল খেল চোৱা নিচিনা। ধীৰেন বৰুৱা তাই ক্লাছ কৰে, মই ফিজিক্সৰ ক্লাছত আহি বহি থাকো। ইমান আত্মীয়তা আছিলে, সেইবোৰ কথা আজিও নষ্টালজি হয়। আৰু এইটো যেতিয়া অপেন কৰিবলৈ সেইদিনা ভূপেন হাজৰিকা আহিছিল, আৰু এই ভূপেন দাই তেতিয়া ইয়াত এটা গান গাইছিল, মোৰ গীতৰ হাজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ, শৈশৱতে এখন দুখন গীতৰ সভাত গাই মন উজাৰ কৰোঁতে বুকুত দিলা ঠাই, তোমাৰ বুকুত তপত কোমল উদগনি পায়, জীৱনৰে দুপৰীয়াও আঁচুহি জিৰাই। এই জীৱনৰ দুপৰীয়া তোমালোকেও আজি আহি এই কলেজত আহি তোমালোকে আজি তোমালোকক আমি এটা ভাষাত ক'লে যে আজিৰ পৰা তোমালোক জাতত উঠালো, আজিৰ পৰা তোমালোক কানৈ কলেজৰ এজন সক্ৰিয় সদস্য হিচাপে তোমালোকে অন্তৰ্ভুক্তি হৈছে। কলেজখনৰ যেতিয়া তোমালোকে পাঠ্যক্ৰম তোমালোকে শেষ কৰিবা, সকলোকে অনুৰোধ কৰিছো যাবৰ সময়ত চাবা শেষৰ ছাত্ৰীগৰাকী ওলাই যাওঁতে যাতে লাইটৰ চুইচটো অফ কৰি যায়, নহ'লে ফেনখন এনেই ঘূৰি থাকিলে লাইটৰ বিল বেছি উঠিব। দেশত বিজুলীৰ সংকট আছে, এই কথাবিলাক চিন্তা কৰিবা। যাওঁতে দৰ্জাখন বন্ধ কৰি যাব, খিৰিকীখন বন্ধ কৰি যাব, ডাঙৰকৈ ধুমুহা আহিলে এই খিৰিকীখন খোলা থাকিলে গ্লাছখন ভাঙিব। ঘৰত থাকিলে ঘৰখন যেনেকৈ তোমালোকৰ কাৰণে তোমালোকে চিন্তা চৰ্চা কৰা, ড্ৰয়িং ৰুমটো চাফা কৰি থকাৰ কথা চিন্তা কৰা, স্কুলত থাকিলেও কলেজত থাকিলেও তোমাৰ ৰুমটো চাফা হৈ থকা চিন্তা কৰিবা, হোষ্টেলটো চাফা হৈ থকা চিন্তা চৰ্চা কৰিব, বাথৰুমটো ব্যৱহাৰ কৰাৰ পাছত বিশ্ৰাম কৰিব লাগে, এই কথাবিলাক চিন্তা চৰ্চা কৰিব। মই বেছি দীঘলীয়াকৈ মই ৰাখিব খোজা নাই, কিন্তু তোমালোকৰ আজি মোৰ এই কথাকেইটা আজিৰ পৰা 20 বছৰ 30 বছৰৰ পাছত যিসকলে কলেজৰ শিক্ষা সাং কৰি ওলাই গৈছে, কিমান আৱেগিক মুহূৰ্ত, আৰু যিমান বয়স হৈ যাব সিমান বেছি আৱেগিক হ'ব। যিমান বয়স হৈ যাব সিমানেই তোমালোকৰ এই কলেজখনৰ কথা মনত পৰিব। যেতিয়া কলেজৰ আগলৈ যাবা, যেতিয়া তোমালোকৰ ডাঙৰ হ'বা, তোমালোক বিয়া বৰ ল'ৰা ছোৱালী আগত ক'বা এই কানৈ কলেজতে মই পঢ়িছিলোঁ। সেইকাৰণে মই সকলোকে আদৰণি জনাইছোঁ। শিক্ষা সাং কৰা, শিক্ষা অকল তোমালোকে বুকৱৰ্ম নহ'বা, কিতাপৰ পাঠ্যক্ৰমখিনি পঢ়িয়েই তুমি গোটেইখিনি কথাই বহুত শিকিলোঁ বুলি ভাবি নল'বা। যিটো চাৰিও দেশৰ পৰিৱেশ, গোটেই কথাবিলাক তোমালোকে আজি শিকাৰ কথা চিন্তা চৰ্চা কৰিব লাগে। ইয়াৰ লগে লগে প্ৰত্যেককে মই শুভেচ্ছা জনাইছোঁ। লক্ষ্মীকান্ত শইকীয়া ডাঙৰীয়াকো মই জনাইছোঁ, বৰা ডাঙৰীয়াকো দিছোঁ, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু সৰু শেষত আজি দুদিনৰ আগতে কলিকতাত এগৰাকী ডাক্তৰীৰ ওপৰত যি নৃশংস হত্যা হ'ল, সেই হত্যা মই তীব্ৰ ভাষাৰে ঘৰিয়ানা দিছোঁ। এনেকুৱা হ'ব নালাগে। এজন শিক্ষিত এনেকুৱা মানুহৰ ওপৰত, এনেকুৱা মহিলাৰ ওপৰত এই অত্যাচাৰ অতি দুৰ্ভাগ্যজনক, অতি নিন্দাজনক। এইখিনি কথাৰে পুনৰবাৰ এই শিক্ষিত নৱাগত আদৰণি সভাত সকলোকে শুভেচ্ছা জনাই মই একাষাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ, ধন্যবাদ।